প্ৰথমে সকলো জ্ঞাতিবৰ্গলৈ কৃতজ্ঞতা জনাইছোঁ। টিংখাং টাইকলা কৃষ্টি কেন্দ্ৰৰ উদ্যোগত টাইহোম ছাত্ৰ সন্থা, টাইহোম যুৱ পৰিষদ আৰু টিংখাং আঞ্চলিক সমিতি, টিংখাং অঞ্চলৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা আজি মেডাম ফি মুকলি সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট এই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল, নীতিবক্তা গায়ন ডাঙৰীয়া আৰু টিংখাং অঞ্চলৰ সুযোগ্য সন্তান, আপোনালোকৰ এই মেডাম ফি উদযাপন সমিতিৰ সৌভাগ্য আজি অসমৰ এজন বিশিষ্ট বুদ্ধিজীৱী মুখ্যমন্ত্ৰী প্ৰাক্তন প্ৰটকল বিষয়া বিপুল গগৈ ডাঙৰীয়া আপোনালোকে পাইছে। মোৰ বন্ধু তেখেতকো সম্ভাষণ জনাইছোঁ আৰু সন্মুখত থকা জ্যেষ্ঠসকলক সকলোলৈকে সম্ভাষণ জনাই মই মোৰ চমু মেডাম ফিৰ বিষয়ে যিকেইটা কথা জানো আপোনালোকেও জানে, আনুষ্ঠানিকতা ৰক্ষা কৰি মই ক'বলৈ আগবাঢ়িছোঁ। মেডাম ফি অনুষ্ঠিত কৰোঁ আমি মেডাম ফি অনুষ্ঠিত কৰাৰ দৰে অসমৰ প্ৰতিটো ভূমিপুত্ৰ জনগোষ্ঠীয়ে নিজস্বভাৱে নিজৰ জনগোষ্ঠীয় উৎসৱসমূহ আছে। আমাৰ মেডাম ফিৰ দৰে তেওঁলোকেও তেওঁলোকৰ লোক উৎসৱসমূহ পালন কৰে। কিন্তু মেডাম ফি আহোম ৰাজত্ব কালত মহামতী চাউলুং চুকাফাই আৰম্ভ কৰাৰ পৰা একেবাৰে শেষলৈকে পৰম্পৰাগতভাৱে ৰাজহুৱাভাৱে অনুষ্ঠিত হৈছিল। তাৰ পাছত প্ৰায় লুপ্ত হৈছিল বিভিন্ন কাৰণত। মই অকণমান যিহেতু মেডাম ফিৰ বিষয়ে গায়ন আছে, বিপুল গগৈ ডাঙৰীয়া আছে, তেওঁলোকে বিস্তৃতভাৱে ক'ব আপোনালোকক, মই যি থুলমূলকৈ কথাখিনিহে ক'ম। তাৰ পাছত কিবা কাৰণত আপোনালোকে জানে বুৰঞ্জী অধ্যয়ন কৰা সমূহে কি কাৰণে আমাৰ আহোম সাম্ৰাজ্যৰ পতন হৈছিল, আহোমৰ কলা সংস্কৃতিসমূহ আমাৰ জ্ঞাতিবৰ্গই আমি কিয় পাহৰি গৈছিলোঁ। ঠিক 1963 চনমানত ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত দুজনমান জ্ঞাতি উদ্যোগী ব্যক্তিয়ে প্ৰথম আনুষ্ঠানিকভাৱে মেডাম ফি পালন কৰিছিল। তাৰ পাছত হিতেশ শইকীয়াৰ মুখ্যমন্ত্ৰী কালত 1981 চনত ৰংঘৰ বাকৰিত 31 জানুৱাৰীৰ দিনাখন ৰাজহুৱাকৈ মেডাম ফি অনুষ্ঠিত কৰা হ'ল আৰু সেই দিনটোতে তাৰ পাছৰ পৰা চৰকাৰীভাৱে বা ৰাজহুৱাভাৱে আমাৰ আহোমসকলে মেডাম ফি দিনটো পালন কৰি আহিছে। এতিয়া মেডাম ফি কিয় অনুষ্ঠিত কৰা হয়, মেডাম ফি অনুষ্ঠিত কৰা উদ্দেশ্য কি, এই কথাখিনি ক'বলৈ যাওঁতে আমি যিহেতু সকলোৱে জানো নামটো বা ইয়াৰ শব্দখিনি টাই শব্দৰ কাৰণে আমি অকণমান বুজাত অসুবিধা হয়। মেডাম ফি হ'ল, মেডাম ফি তাৎপৰ্যলৈ যোৱাৰ আগতে আহোমৰ যিটো দৰ্শন, সেই দৰ্শনটো আপোনালোকক কৈছোঁ। আহোমৰ দৰ্শন মতে আহোমে ধৰ্মীয় দৰ্শনটো হ'ল প্ৰকৃতিবাদ। প্ৰকৃতিবাদত বিশ্বাসী, কোনো ধৰ্মীয় লৌকিক মূৰ্তি বা প্ৰতিমূৰ্তিৰ ওপৰত আহোমৰ ধৰ্ম প্ৰতিষ্ঠিত নহয়। আহোমৰ তাওবাদৰ মতে প্ৰথম বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল এটা উত্তপ্ত ভূখণ্ডৰ পৰা, আৰু সেইটো আধুনিক দৃষ্টিৰে যদি আমি চাবলৈ যাওঁ বিগ বেং থিয়ৰী বা নিহাৰিকাবাদৰ লগত মিলে। আৰু সেই তাৰ পৰাই সৌৰজগত সৃষ্টি হৈছে। সৌৰজগতৰ এটা অংশ হ'ল পৃথিৱী, আৰু সেই পৃথিৱীত পৰাই জীৱ সৃষ্টি হৈছে। আৰু জীৱ সৃষ্টি হৈ জীৱই নিজৰ দৈনন্দিন কৰ্মসমূহ পালন কৰিবলৈ যাওঁতে
যিসমূহ প্ৰকৃতিৰ পৰা উৎস পায় সেই উৎসসমূহক পূজা কৰাই হ'ল মেদামমেফি তাৎপৰ্য। এতিয়া তাত আপোনালোকে দেখিব আমাৰ যিটো মুলুংসকলে পুৰোহিতসকলে 9খন তাত মেহেঙা সাজি ধুনীয়াকৈ তাত লিখা আছে। টাই ভাষাত লিখি থকাৰ কাৰণে আমি ভাবিছোঁ সেই কথাখিনি আমি নেজানো, কিন্তু তাত যিখিনি পূজা কৰা হৈছে সেই প্ৰকৃতি উৎসসমূহকে পূজা কৰা হৈছে। তাত আছে জলৰ দেৱতা, তাত আছে স্থলৰ দেৱতা, তাত সূৰ্য চন্দ্ৰ, তাত আছে জাচিংফা, ৰাখিন ব্ৰাখিন মানে যিখিনি আমাৰ অপদেৱতাৰ আৰু যিসমূহ প্ৰকৃতিৰ উৎস সেই উৎসসমূহে কিন্তু তাত আছে। আৰু সেই প্ৰকৃতিৰ উৎসসমূহক আমি উপৰিও আমাৰ যে আমি মানুহ মৰিলে এটা পুৰুষ যায়, আমাৰ আহোমৰ বিশ্বাস মতে ধৰ্মীয় যিটো বিশ্বাস প্ৰকৃতিক বিশ্বাস সেই বিশ্বাস মতে 14 পুৰুষৰ পাৰ হোৱাৰ পাছত সেই মৃতকজন সেই দামজন প্ৰকৃতিৰ লগত বিলীন হৈ যায় বুলি কোৱা হয়। সেইকাৰণে আহোমৰ এটাৰ জনসমাজত এটা প্ৰচলিত আছে যে 14 পুৰুষ গুজাৰি যে গালি পাৰে বুলি কয়। আৰু এটা ডাঙৰ কথা হ'ল যে এইখিনি হ'ল এই মেদামমেফিটো হ'ল আমি ৰাজকীয়ভাৱে আমাৰ চাওফাসকলে স্বৰ্গদেৱসকলে আমাৰ দেশৰ সকলো প্ৰজাৰ মংগলৰ কাৰণে অনুষ্ঠিত কৰা ৰাজহুৱাকৈ আমাৰ পূজা বা দান। আৰু আমি ঘৰত যে যিবোৰ পাতোঁ আমাৰ নিজৰ পিতাইক আমাৰ বোপাইক মৃতকক সেইটো হ'ল আমাৰ মৃতক পূজা। আৰু আমি এইবোৰ মৃতক পাতোৱেই। আমি কিবা মাংগলিক কাম এটা কৰিবলৈ হ'লে আমি প্ৰথমে 9 পুৰুষক সোঁৱৰি লওঁ। 9 পুৰুষক সোঁৱৰোঁ। আমি যিমানেই এতিয়া ভাগৱত পাঠ নকৰিলোঁ আমাৰ মানুহখিনিয়ে যিখিনি আমাৰ ভিতৰ প্ৰক্ৰিয়া মতে চলা মানুহ, ভিতৰ প্ৰক্ৰিয়াৰ কাৰণে বুজি পাইছে আপোনালোকে, ভিতৰ প্ৰক্ৰিয়া মতে চলা মানুহে আমি কিন্তু আমাৰ যদি সতি সন্ততি যদি কোনোবাই বিবাহ হয় কিবা মাংগলিক কাৰ্য কৰিবলৈ হয় আমি প্ৰথমে 9 পুৰুষক কওঁ, তাৰপৰা আমি চুকত কিন্তু দাম দি আমাৰ নিজৰ আই বোপাইক পুজি লওঁ যে আমি এনেকুৱা এটা মংগল কাম কৰিব লৈছোঁ আৰু তুমি ভালে কুশলে আমাক কামটো সম্পন্ন হ'ব কাৰণে আশীৰ্বাদ দিয়া। গতিকে মেদামমেফি হ'ল ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা আৰু আমি ঘৰত যিটো হ'ল সেইটো হ'ল ব্যক্তিগতভাৱে আমি কৰা দান। গতিকে ইয়াত মেদামমেফিত আপোনালোকে তাত চাবগৈ, তাত আমাৰ আহোমৰ নহয় অসমৰ যিমানবিলাক জনগোষ্ঠী আছে প্ৰায় জনগোষ্ঠীবিলাকৰে মংগোলীয় জনগোষ্ঠীবিলাকৰ প্ৰিয় খাদ্য হ'ল গাহৰি। কিন্তু তাত আমাৰ এটা বদনাম আছে মেদামমেফিত গাহৰি খায়, কিন্তু আপোনালোকে চাবগৈ পুৰোহিতসকলে তাত কিন্তু এডোখৰ গাহৰি মাংস দিয়া নাই। তাত দিয়ে লোকলাও দিয়ে, সাজৰ ৰহি দিয়ে, থোলাটো সেইটোত দিয়ে। তাত কোনোবাই কুকুৰাই দিয়ে, ৰঙা কুকুৰা 9টা, কোনোবাই কণীয়ে দিয়ে। গতিকে ইয়াত কোনো গাহৰিৰ দোকান নহয়। গতিকে মেদামমেফিটো হ'ল ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা। গোটেই ইয়াৰ আমি টিংখাঙত যে আপোনালোকে অনুষ্ঠিত কৰিছে এই টিংখাঙসকল আহোম মানুহখিনিৰ কাৰণে মংগলৰ কাৰণে এই মেদামমেফিটো কিন্তু অনুষ্ঠিত কৰা নাই। এই মেদামমেফিটো অনুষ্ঠিত কৰিছোঁ ইয়াৰ যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে সকলোৰে মংগলৰ কাৰণেহে কিন্তু আমি এই বছৰটো ভালে কুশলে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবৰ কাৰণে সেই প্ৰকৃতিৰ উৎসসমূহক কিন্তু আমি পূজা অৰ্চনা কৰা হৈছে। এতিয়া এইটো হ'ল মেদামমেফি থুলমূলকৈ আপোনালোকক ক'ব পৰা। আপোনালোকে ইয়াত যিসকলে জ্যেষ্ঠ আছে ভিতৰ প্ৰক্ৰিয়া মতে চলা মানুহ আছে সকলোৱে জানে আমাৰ আহোম সম্প্ৰদায়ৰ মানুহসকলে দামতো দিয়ে, ঘৰত মৃত্যুগত দিয়া বুলি কয়, থল ডাঙৰীয়াক পূজে, জল ডাঙৰীয়াকো পূজে। আমি বিভিন্ন ধৰণৰ যিবিলাক পূজোঁ তাতে আছে সেইখিনি। খালি তাত টাই ভাষাত লিখি থকাৰ কাৰণে মেহেঙা পাতি বেলেগ এটা পৰিৱেশত কোৱাৰ কাৰণে আমি হয়তো জনা নাই। এইখিনি হ'ল মেদামমেফি উৎসৱ বা মেদামমেফিৰ বিষয়ে ক'বলগীয়া থুলমূলকৈ কথা।